যে আমি সমাজখনৰ কাৰণে আছোঁ, সমাজখনৰ কাৰণে ভাল কাম কৰি যাব লাগিব, কিন্তু যিমানে ভাল কাম নকৰোঁ কিন্তু আমাৰ মাজত সমাজখনৰ কাৰণে অশৃংখল কিছুমান কাম আচলতে আমাক আৱৰি ধৰে। তেনেস্থলত আমি এটা সুন্দৰ এটা সংগঠন যিহেতু আমি জড়িত হৈছোঁ, যিহেতু মই আছে সংগঠনটো আজি প্ৰায় 3 বছৰমান 4 বছৰমান যিহেতু এই সংগঠনত কাম কৰি আছে। যিহেতু মই সংগঠনটোত যিহেতু জড়িত হৈছোঁ, মই তাত আহিছোঁ, তেওঁলোকে মোক নিমন্ত্ৰণ দিলে। যিহেতু সংগঠনটোৰ নামটো হ'ল সন্মিলিত নাৰী শক্তি অসম। যিহেতু নাৰী সুৰক্ষাৰ কাৰণে আমি আচলতে বহুতে বিভিন্ন ধৰণৰ সংগঠন খুলি আছে, কিন্তু তাত নাৰীসকলৰ আজিলৈকে বৰ্তমান সুৰক্ষা দেখা নাই। কিন্তু আমি ওলাই আহিছোঁ যে নাৰীসকল কেনেকৈ সুৰক্ষিত ৰাখিব পাৰোঁ, যাতে বা বিভিন্ন ধৰণৰ এইখিনি কথা সম্পূৰ্ণভাৱে আমাৰ যিহেতু ইয়াত সভানেত্ৰী, যিহেতু আমাৰ সম্পাদিকা সকলো আছে, আপোনালোকে তেওঁলোকে মুখে জনাব। তাৰ লগতে মই ফাৰ্ষ্ট আপোনালোকক মই দেখাব বিচাৰিছোঁ, যিহেতু আমাৰ যিটো নাম দিয়া আছে ইয়াতে সকলোৱে চিনি পাইছে, সন্মিলিত নাৰী শক্তি অসম। তাতে আছে যিহেতু আমাৰ মাজত বিশিষ্ট যিহেতু আমাৰ চেণ্ট্ৰেলৰ তেওঁ উপদেষ্টা তেখেত আমাৰ মাজত বহি আছে, বাকী সকলো ইয়াতে বাইদেউসকল সভানেত্ৰী সম্পাদিকা সকলো ইয়াতে সদস্য যিমানখিনি আছে সকলো বহি আছে। দুই এষাৰ মই এনেকুৱা জানিব বিচাৰিছোঁ যে আমি সন্মিলিত নাৰী শক্তি অসম যিহেতু আমি কিয় কৰিছোঁ বা কেলৈ কৰিছোঁ, কিয় কাৰণে আহিব লাগে, যিহেতু আমাৰ মাজত যিহেতু সভানেত্ৰী বহি আছে, দুআষাৰ অকণমান আপোনাৰ জানে তেখেতৰ পৰা যিহেতু আমি জানিব বিচাৰিছোঁ যাতে আমি সংগঠনটোত কেনেকৈ কাম কৰিব লাগে, কি ধৰণৰ নিয়ম আছে, সম্পূৰ্ণভাৱে তেখেতৰ পৰা অকণমান জানিব বিচাৰিছোঁ। নিশ্চয় বাইদেউ কওকচোন যে আমাৰ এই সংগঠনটো আমি কিয় ওলাই বা আপোনালোক কিয় ওলাই আহিছে? হয়, নমস্কাৰ। মই যোৰহাটৰ পৰা কৈ আছোঁ। সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী হিচাপে মোৰ নাম শ্ৰীৰূপা বৰা। মোৰ ঘৰ যোৰহাটতে হয়। যিহেতু সন্মিলিত নাৰী শক্তিৰ জন্ম হৈছিলে আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতে, কিন্তু আমি তেনেকুৱা কোনো ধৰণৰ নাম দিয়া নাছিলোঁ। নামখিনি নিদিয়াকৈ আমি ৰাইজৰ সমাজৰ কাৰণে কিছুমান কাম কৰি আহিছোঁ। কিন্তু আমি ৰিচেণ্ট এবছৰমানৰ আগত আমাৰ এই যিখিনি কাম কৰি আহিছোঁ নাৰীসকলক লৈ, তাৰ আমি এটা নাম দি লৈছোঁ সন্মিলিত নাৰী শক্তি অসম হিচাপে নাম দি লৈছোঁ। তাৰ প্ৰমুখ্যে সেইখিনি কৰিবলৈ যাওঁতে আমাৰ এখন কমিটি গঠন কৰা হৈছে, কেন্দ্ৰীয় কমিটি এখন। তাত আমাৰ সম্পাদিকা হিচাপে মই আছোঁ, আৰু সম্পাদিকা হিচাপে অৰ্জুমা পাচনি হাজৰিকা বাইদেউ, তেখেতে সকলো দিশতে সহায় কৰি আহিছে। তাৰ লগতে আমাৰ সাংগঠনিক সম্পাদিকা দীপ্তি ভূঞা হাজৰিকা, আৰু আমাৰ সহকাৰী সম্পাদিকা হিচাপে আছে অনিতা শইকীয়া। আমি সকলোখিনি লাগি, যিহেতু আমাৰ চেণ্টাৰখনত 11গৰাকী আমাৰ সদস্য আছোঁ, আমি সকলোৱে মিলিজুলি কাম কৰি আহিছোঁ। তাৰ উপৰিও আমাৰ উপদেষ্টা হিচাপে 4জন আছে। এজন নাম কৈছোঁ বিপুল ভূষণ হাজৰিকা বৰঠাকুৰ, তেখেত আছে। তাৰপিছত এজন আছে আমাৰ লিগেল এডভাইজাৰ হিচাপে আছে বিহু নগৰীয়া বুলি এজন আছে। তাৰ উপৰি আমাৰ ভিভু শইকীয়া হিচাপে এজন আছে, আৰু আমাৰ লগত আছে ৰাজু দত্ত বুলি এজন। আমাক তেওঁলোকৰ দিহা পৰামৰ্শ অনুসৰি আমাৰ যিহেতু আমাৰ সমাজখনত বহুতো আজিকালি অপকৰ্ম চলি আহিছে, বহুতো সমস্যাৰ সৃষ্টি হৈ আহিছে আমাৰ মহিলাখিনিক লৈ আমি দেখিবলৈ পাওঁ। চ' সেইখিনিত আমি কাম কৰি আহিছোঁ। বহুতো ভিতৰৰ অঞ্চলত এনেকুৱা ধৰণৰ মহিলা আছে যি নিজৰ ওপৰত যিখিনি অত্যাচাৰ হৈ থাকে সেইখিনি সহ্য কৰি আহিছে। নাৰী হিচাপে দুৰ্বল কৰি ৰাখিছে আমাৰ পুৰুষ জাতিটোৱে। পুৰুষ জাতি বুলিয়ে নকওঁ, আজিকালি মহিলাৰ শত্ৰু, মহিলাসকলেও মহিলাসকলক দমাই ৰাখিব বিচাৰে। সেইকাৰণে আমি তেওঁলোকৰ হৈ আগবাঢ়ি আহিছোঁ, যাতে তেওঁলোকে আমাকে দেখি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰে, সেইখিনি তেওঁলোকে নিজৰ পদক্ষেপবোৰ নিজে ল'ব পাৰে। যেনেকৈ নিজৰ সন্তানটি কেনেকৈ আগবঢ়াই নিব পাৰে, ধৰি লোৱা নিজৰ ওপৰত হোৱা অত্যাচাৰখিনি কেনেকৈ ৰোধ কৰিব পাৰে, সেইখিনিক লৈ আমি কাম কৰি আহিছোঁ। সজাগতা সভাও আমি এনেকৈ দি আহিছোঁ। আৰু যিখিনি হৈ আছে কৰ্ম, যিহেতু এতিয়া বিশেষকৈ বাঢ়ি অহা অবৈধ সম্পৰ্কবোৰ, সেইখিনিৰ ওপৰত আমি মান মাতি আহিছোঁ, কাম কৰি আহিছোঁ। সেইখিনিকে লৈ আমি সাঙুৰি কামখিনি কৰি আহিছোঁ। আৰু নিজে স্বাৱলম্বী হৈ নিজক কেনেকৈ চলাই নিব লাগে, যিহেতু আজিকালি এটা ইনকমে কোনো ধৰণৰ হেৰি নহয়গৈ। কি পুৰুষজনে নিজৰ ঘৰখন চলাওঁতে মাইকী মানুহগৰাকীক দিবলৈ একো নাথাকেগৈ, কিন্তু তেখেতলোকৰো নিজৰ এটা মন থাকে, আৱেগ থাকে, অনুভূতি থাকে, আমি কিবা এটা কৰিম বুলি। সেইখিনি যাতে তেওঁলোকে নিজৰ ইনকমেৰে কৰিব পাৰে, সেইখিনিৰ কাৰণে আমি বহুতো কাম হাতত লৈ আহিছোঁ। বহুতো আমি পাতিছোঁ, সজাগতা সভা পাতিছোঁ, আৰু বহুতো আমি ট্ৰেইনিং দিছোঁ যাতে তেওঁলোকে কাম কৰি আগবাঢ়ি যাব পাৰে। সেইখিনি কামকে কৰি আছোঁ বৰ্তমান, আৰু তেনেকৈ চলি যাম। আৰু সেই ক্ষেত্ৰতে আজি আমাৰ কাৰ্যালয়ত আমি আমাৰ যোৰহাটৰ কমিটিৰ মানুহখিনিকো গোটাইছোঁ। তেওঁলোকো আহিছে, তেওঁলোকেও আমাৰ লগত এইখিনি কামত সহায় সহযোগিতা আগবঢ়াম বুলি কৈছে, আৰু ভালো পাইছে যথেষ্ট, আগবাঢ়ি আহিছে। যিহেতু আমাৰ এতিয়া বৰ্তমান আমাৰ লগত 300 মহিলা প্ৰায় আছে, আৰু সেই 300 মহিলাৰ লগত আমি ওলাই গৈছোঁ, কাম কৰি আছোঁ, কৰি ভালো লাগিছে। আৰু তেনেকৈ সকলোখিনি ওলাই আহিব বুলি আশা কৰিছোঁ। হ'ব, মই ইমানকে কৈছোঁ আমাৰ হেৰিটোৰ বিষয়ে। আমি সন্মিলিত নাৰী শক্তি, আমি সকলোৱে একতা হৈ পেলাই আমি কাম কৰিছোঁ। আৰু অলৰেডি আমাৰ সভানেত্ৰী বাইদেৱে কথাখিনি আপোনালোকৰ আগত কৈছেই, আৰু সেইখিনিৰ ওপৰতে আমি এতিয়া বৰ্তমান যিখিনি হৈ আছে, এগৰাকী নাৰীৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। সমাজখনত হৈ থকা যিখিনি বিশৃংখলতা, সেইখিনিৰ ওপৰত আমি মাত মাতি আহিছোঁ, আৰু ভৱিষ্যতেও সেইখিনিৰ ওপৰত আমি মাত মাতি যাম বুলি আমি
প্ৰতিজ্ঞা কৰি পেলাই আমি সকলোখিনি মহিলাই আমাৰ লগতে আছে আমাৰ কাকজানৰ পৰা আদি কৰি তিয়কৰলৈকে তিতাবৰৰ পৰা আদি কৰি যোৰহাটৰ বহুতখিনি সদস্য আছে আমাৰ লগত আমি গোটেইখিনিয়ে লগ লাগি আমি কাম কৰি আগবাঢ়ি যাম বুলি আহিছোঁ আহক আপোনালোকো আগবাঢ়ি আহক আমাৰ লগত একৈ আমি সমাজখনৰ যিখিনি অন্যায় হৈছে সেই অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতি লৈ আগবাঢ়ি যাওঁ বুলি ইয়াতে বহুতখিনি আছে আমাৰ যিহেতু বাইদেউসকল ইয়াতে যিমানখিনি আছে ইয়াতে চব বহি আছে সকলোৱে আৰু বহুতখিনি মানুহ আহিবলৈ আছে বাইদেউ আপোনাৰ অকণমান যদি মতামত বিচাৰোঁ যিহেতু আমাৰ নাৰীসকলৰ কাৰণে আপুনি অকণমান কি ক'ব বিচাৰে হয় নমস্কাৰ মোৰ নাম শ্ৰী অপ্সৰা দাস মই পানীচুবৰ পৰা আহিছোঁ মই এইটোৱে ক'ব বিচাৰোঁ যে সন্মিলিত নাৰী শক্তি অসমৰ যিটো সত্তা সেই সত্তাটো প্ৰত্যেকগৰাকী নাৰীয়ে জীয়াই ৰাখক আৰু প্ৰত্যেকে ওলাই আহক নাৰীৰ অধিকাৰ সুনিশ্চিতকৰণৰ কাৰণে সকলোৱে ওলাই আহক আগবাঢ়ি আহক সকলোকে আহ্বান জনাইছোঁ থেংক ইউ ভাল লাগিল বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি আহিছে বা আমাৰ মাজত আহিছে আপোনাৰ পৰা যদি অকণমান দুআষাৰ শুনো মই আজি নতুনকৈ আহিছোঁ তাকে সন্মিলিত নাৰী শক্তিৰ অসম আৰু মানে নাৰীসকলৰ যিখিনি অত্যাচাৰ হৈ আছে নাৰী নিৰ্যাতন আৰু অবৈধ সম্পৰ্ক আৰু তেওঁলোকে মানে কি কিছুমান ভিতৰুৱা জেগাত তেওঁ মানে নাৰীসকলে মানে কি এই কথাটো মানে হেৰি উত্থাপন কৰিবলৈ মানে ভয় কৰে তো এতিয়া আমি তেওঁলোকৰ লগত মানে সহায় সহযোগ কৰিম আৰু আপোনালোকেও আহক সহায় কৰিব আমাক ঠিক আছে ভাল লাগিল যদি বাইদেউ আহিছে আৰু তেখেতে দেখি যে কিমান আচলতে আমাৰ মাজত আহিছে তেখেত কাৰণ কিয় আহিছে আপোনালোকে নিজৰ বিশেষকৈ নকওঁ আৰু কেলৈ কৈছোঁ ইমানখিনি আমাৰ মহিলা যিমানখিনি আছে ইয়াতে সম্পূৰ্ণভাৱে আমি আহিছোঁ যে আমাৰ নিজৰ সংসাৰখন বা নিজৰ নাৰী শক্তিটো বা নিজৰ আমাৰ বাই ভনী যাতে সকলো সুখে ৰাখোঁ বা সকলোৱে ভালে থাকিব লাগে আমি সেই সময়ত সকলো ওলাই আহিছোঁ সকলো আছে ইয়াতে সকলোৱে দেখিছে আমি যিহেতু আমিও ওলাই আহিছোঁ যাতে ময়ো ওলাই আহিছোঁ যাতে আমাৰ বাই ভনীসকল শান্তিয়ে থাকক আৰু আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ শেষত যে আপুনি আহক ওলাই আহক যদিহে আপোনালোকে আমাৰ মাজত যদি সহযোগ কৰিব বিচাৰে আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে মই স্ক্ৰীনৰ নাম্বাৰ দি দিম আমাৰ সভানেত্ৰীৰ সভাপতি বাইদেউ আমাৰ সভানেত্ৰী বাইদেউ নাম্বাৰ সম্পূৰ্ণভাৱে আপোনালোকে স্ক্ৰীনত দি দিম আপোনালোকে তাত যোগাযোগ কৰিব ফোন কৰিব এনেই আপোনালোকৰ কিবা অসুবিধা হ'লে যোৰহাট শিৱসাগৰ যিটো হ'ল যিমান যি জেগাত হয় আপোনালোকৰ যদি কিবা অসুবিধা পায় নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব থেংক ইউ ধন্যবাদ